নমস্কাৰ শুভ সন্ধিয়া ইয়াত উপস্থিত থকা মোৰ মৰমৰ দৰ্শক আৰু লগতে মোৰ অতিকৈ সন্মানীয় বিচাৰক মণ্ডলীলৈ মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ আজিৰ এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত হোৱাৰ বাবে সেউজ পৰিৱেশৰে ভৰা মই এইখন গাঁৱৰে জীয়ৰী নমিতা সূত্ৰধৰ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ আজি আপোনালোকৰ মাজত মই সূত্ৰধৰ ছোৱালী হিচাপে ওলাই আহিছোঁ আজি আপোনালোকৰ নিখাতি শুভ হওক বুলি মই আশা ৰাখিলোঁ ধন্যবাদ কি ট্যালেন্ট দেখুৱাবা আমাক মেম মই নৃত্য কৰি দেখুৱাম আপোনালোকক আচ্ছা ঠিক আছে আৰু নৃত্যৰ বাহিৰে আৰু কিবা বেলেগ ছাৰ মই ৰন্ধা বঢ়া কৰি খুবেই ভাল পাওঁ ঠিক আছে আমি যেহেতু সকলোৱে খাই ভাল পায় গতিকে আমি কি 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 বনাব দিম কি বনাই ভাল পোৱা ছাৰ মই মেষ্টা টেঙা আৰু মাছ মেষ্টা টেঙা মাছ ঠিক আছে আমাক 1 মিনিটৰ ভিতৰত মেষ্টা টেঙা মাছ খুৱাই দিয়ক আজি হ'ব ছাৰ নে কি কোৱা ৰাইজ মেষ্টা টেঙা মাছ প্ৰথমতে আমি তেলটো দি পেলাই আমি নিমখ আৰু জলকীয়া আৰু তাতে হালধি আৰু তাতে ৰহুন দিম তাৰপিছত আমি মেষ্টা টেঙাটো দিম তাৰপিছত দি পেলাই অকণমান ঢাকনি দি সিজাই দিম তাৰপিছত দি পেলাই আমি আৰু মাছটো নভজাকৈ দিম তাৰপিছত দি পেলাই আৰু আমি পানী দি পেলাই তাতে অকণমান উঠলিব দি পেলাই আমি আমাৰ মেষ্টা টেঙা শাকটি হ'ব তাৰপিছত আমি খাম ছাৰ ঠিক আছে মেষ্টা টেঙাখিনি যিহেতু বনাইছে গৰম গৰম হৈ আছে গতিকে ঠাণ্ডা হোৱালৈকে আমি এটা নৃত্য চাই ল'ম ঠিক আছে এটা নৃত্য হ'ব ছাৰ হেল্ল' ঠিক আছে ধুনীয়া নৃত্য গতিকে আমি এটা নতুন বস্তু দেখা পালোঁ তুমি যে গলত পিন্ধিছা এইটো কি পিন্ধিছা ছাৰ এইটো মানে অৰিজিনেল ফুলৰে বনোৱা হয় আচ্ছা অৰিজিনেল ফুল হয় ছাৰ তুমি যদি গলত পিন্ধিছা তেতিয়াহ'লে হাতত কিয় একো পিন্ধা নাই মেম আমাৰ মানে জাতিটোৰ যিহেতু মানে কিবা মানে ওলোৱা নাই তাৰ বাবে পিন্ধা নাই অ'কে থেংক ইউ মেম থেংক ইউ ছাৰ ঠিক আছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ মিউজিক Very nice. Next.